নমস্কাৰ আসাম টকছৰ এই বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত আজি আমাৰ সৈতে উপস্থিত আছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আপোনাক স্বাগতম জনাইছোঁ আসাম টকছৰ এই বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ। আমি প্ৰথমতে কিছু ৰাজনৈতিক কথা পাতিব বিচাৰিছিলোঁ। বহুতে নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ পোষকতা কৰিছে, কুচকাৱাজ অব্যাহত ৰাখিছে, কিন্তু তাৰ মাজতে আপোনাৰ গৃহ জিলা শিৱসাগৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শিৱসাগৰ জিলাত সেই ঘটনা আমি আলোচনা কৰিব বিচাৰিছোঁ। সেয়া হৈছে গৌৰীসাগৰৰ ঘটনা। গৌৰীসাগৰত আজি দেখিবলৈ পোৱা গ'ল আছুৰ পতাকা ভৰিৰে একাংশ দুৰ্বৃত্তই ভৰিৰে মোহাৰি গচকি পেলাই থৈ গৈছে। এক ভয়ংকৰ ঘটনা সংঘটিত গৌৰীসাগৰত। এই ক্ষেত্ৰত আছুৰ নেতাৰ বক্তব্য আছে, আমি সেয়া দেখুৱাই ল'ব বিচাৰিছোঁ। আঞ্চলিক ছাত্ৰ সন্থাই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি পুৱা 6 বজাৰ পৰা অহা কাইলৈ পুৱা 6 বজালৈকে যি 24 ঘণ্টীয়া তেওঁলোকে অন্বেষণৰ কাৰ্যসূচী ঘোষণা কৰিছিল, এই কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত আমাৰ অন্বেষণকাৰীসকল বহিবৰ কাৰণে তেওঁলোকে যি টেণ্টৰ ব্যৱস্থা কৰিছিল, যোৱা নিশা কোনো দুৰ্বৃত্তই আমাৰ এই টেণ্ট ভাঙি পেলাই ইয়াৰ আঁৰি থোৱা কাপোৰসমূহ ব্লেডেৰে কাটে। ইয়াত যিসমূহ গাদী আছিল বহিবৰ কাৰণে যি ব্যৱস্থা কৰিছিল, সেই গাদীসমূহ ব্লেডেৰে অকিয়াই থৈ গৈছে। আছুৰ পবিত্ৰ পতাকাখন তেওঁলোকে ইয়াৰ পৰা এৰুৱাই নি ৰাজপথত গচকি থৈ গৈছে, যিহেতু তাত জোতাৰ দাগ আছে। যি এই কাম কৰিছে সেই দুৰ্বৃত্ত তথা অশুভ শক্তিক আমি এই অন্বেষণস্থলীৰ পৰা আমি কঠোৰভাৱে সকীয়াই দিছোঁ যে ছাত্ৰ সন্থাই যুক্তিপূৰ্ণ এটা ন্যায্য দাবীত গণতান্ত্ৰিকভাৱে কৰা আন্দোলনৰ কাৰ্যসূচীৰ প্ৰতি তেওঁলোকৰ ইমান ভয় কিহৰ। আমি পুলিচ প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ, যিহেতু গৌৰীসাগৰ এই তিনিআলি অত্যন্ত ব্যস্ত। ইয়াত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম ইতিমধ্যে চলি আছে। থানাৰ পৰা কেইমিটাৰমান নিলগত থকা এই ৰাজহুৱা স্থানত ৰাতি দুষ্ট চক্ৰই ছাত্ৰ সন্থাৰ এটা গণতান্ত্ৰিক কাৰ্যসূচীৰ প্ৰাকক্ষণত এনেধৰণে তাণ্ডৱ চলোৱাটো মই সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধিক্কাৰ দিছোঁ। আৰু দোষীক ইতিমধ্যে ছাত্ৰ সন্থাই এজাহাৰ দাখিল কৰিছে। দোষীক বিচাৰি উলিয়াই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে দাবী জনালোঁ। আমাৰ স্পষ্ট কথা, আছু নেতাৰ বক্তব্য কি ঘটনা সংঘটিত হৈছিলে গৌৰীসাগৰত সেই সন্দৰ্ভত তেওঁ বক্তব্য প্ৰকাশ কৰিছে। ইয়াত দেখিবলৈ পোৱা গ'ল যে কা বিৰোধী আন্দোলনৰ এক কাৰ্যসূচী আছিলে আৰু এই কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তৰ আছুৰ পতাকা এইদৰে গচকি পেলাই দিয়া হ'ল। একাংশ দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰিলে। জাতীয় সংগঠনৰ এখন পতাকা এইদৰে গচকি পেলাই দিবলৈ সাহস কৰিছে আকৌ গৌৰীসাগৰ নিচিনা এটুকুৰ জেগাত। কি ক'ব চিন্তা? এতিয়া কথাটো হৈছে এই যে গুণ্ডা বাহিনীটো যে বিজেপিয়ে সৃষ্টি কৰিছে, 855 জন শ্বহীদৰ তেজৰ দ্বাৰা গঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকাক যেতিয়া গচকি পেলাবলৈ সাহস পাইছে, মানে আপোনালোকে চক যে ইহঁতক গুণ্ডামী কিমান স্তৰলৈ আগবাঢ়িছে, কিমান স্তৰলৈ ইহঁতক গুণ্ডামী আগবাঢ়িছে। আৰু এই গুণ্ডামীৰ বিৰুদ্ধে সংগ্ৰাম কিন্তু অব্যাহত থাকিব। আৰু এই দোষীক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব। কাৰণ চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে, চৰকাৰৰ বিৰুদ্ধে কবিতা লিখা ল'ৰাক ৰাতি যেতিয়া 11:30 বজাত ঘৰৰ পৰা উঠাই আনিব পাৰে, এই আছুৰ পতাকাক যোনে অপমান কৰিলে তাক ইমান দেৰি কিন্তু গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো শিৱসাগৰ আৰক্ষীৰ কাৰণে এক লজ্জাৰ কথা। আচলতে এনেধৰণৰ কাৰ্যৰ জৰিয়তে কা বিৰোধী যিসমূহ দল সংগঠন আছে তেওঁলোকক এটা মেছেজ দিব বিচাৰিছে নেকি দুষ্ট চক্ৰৰ তৰফৰ পৰা বা চৰকাৰী পক্ষৰ পৰাই? নহয়, মেছেজ মানে কি, সিহঁতে আমাক ভয় খুৱাব বিচাৰে। কিন্তু বিজেপিয়ে জনা উচিত যে আমি চৰকাৰ বিৰোধী স্থিতিত অটল আছোঁ, কা আমি নেমানো, আমাক বুজাই লাভ নাই। আৰু যদি সংগ্ৰাম হয়, সংগ্ৰাম কৰিম, কাৰ বিৰুদ্ধে ইয়াতকৈ ডাঙৰকৈ আৰু সংগ্ৰাম আৰম্ভ হ'ব। সেইটো একদম স্পষ্ট কথা আৰু চিধা কথা। কিন্তু দেখিবলৈ পোৱা গৈছে শৃংখল চলিহা যে শেহতীয়াকৈ যি কা বিৰোধী শক্তি আছিলে, সেই শক্তি আজিলৈকে বহুতে বিভক্ত হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত, এনে প্ৰেক্ষাপটত
আগন্তুক সময়ত কা আন্দোলন কিমান শক্তিশালী হ'ব? কা আন্দোলন শক্তিশালী হ'ব। কা আন্দোলন মাত্ৰ কৰোণাৰ কাৰণে স্তীমিত হৈছিলে আৰু আমি কোনো ভাগ হোৱা নাই। আমি ঐক্যবদ্ধ সংগ্ৰামৰ কথা আমি এনেই নকওঁ, আমি সঁচা অৰ্থত ঐক্যবদ্ধ সংগ্ৰাম কৰিছোঁ আৰু ঐক্যবদ্ধ সংগ্ৰাম চলি যাব। কিন্তু শিৱসাগৰ নিচিনা এখন জিলাত এনে ধৃষ্টতা কৰিছে যে জাতীয় সংগঠনৰ পতাকা ভৰিৰে গছকি পেলাই দিবলৈ সাহস কৰিছে। এই দৃশ্য এনেধৰণৰ ঘটনা দেখিবলৈ পাম বুলি আশা কৰিছিল নেকি? কাৰণ এইখন চৰকাৰৰ দিনত, কাৰণ এইখন চৰকাৰেতো জাতি মেটি ভেটিৰ শ্লোগান দি পেলাই আহিছিলে। আমিতো কেতিয়াও আশা কৰা নাছিলোঁ আৰু আশা কৰা নাছিলোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে শিৱসাগৰত এইবিলাকৰ গুণ্ডামি নচলিব। শিৱসাগৰত আমি থকালৈকে এইবিলাক ৰাতি আহি পেলাই মনে মনে কিবা কৰিব পাৰে, কিন্তু গুণ্ডামি আমি থকালৈকে শিৱসাগৰত নচলিব। হয়, এতিয়া আমি আহিছোঁ যে শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল 2021 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিভিন্ন দল সংগঠনৰ যি কুচকাৱাজ, ৰাজনৈতিক কুচকাৱাজ, তেনে প্ৰেক্ষাপটত আপোনালোকেও নতুন ৰাজনৈতিক দল গঠনৰ পোষকতা কৰিছে নেকি বা তেনেধৰণৰ কুচকাৱাজ আৰম্ভ কৰিছে নেকি? শুনক, বীৰ লাচিত সেনা অসম হৈছে অসমৰ জনগণৰ ওচৰত দায়বদ্ধ। আজি উজনি অসমত আমি য'তেই যাওঁ আমাক এটাই সোধে যে নতুন চীনত ভোট দিবলৈ পাম নে নেপাম। অসমৰ জনগণে আমাক সুধিছে আৰু আমি ইতিমধ্যে আলোচনা কৰিছোঁ। আমাৰ 26 তাৰিখে এক্সিকিউটিভ আছে, চেণ্ট্ৰেল এক্সিকিউটিভ, তাৰ পিছতে আমি সিদ্ধান্ত ল'ম। কিন্তু যদি অসমৰ জনগণে কয় যে দল গঠন কৰিব লাগে, আমি দল গঠন কৰিম। আৰু ইতিমধ্যে আমিতো কেইটামান সমষ্টিত জিকিমেই, যেনে ধৰি লওক বৰহমপুৰ হওক, শিৱসাগৰ হওক, আমগুৰি হওক, তিয়ক হওক, তেজপুৰ হওক, এইকেইটা সমষ্টি আমি জিকিমেই। কেইটা সমষ্টি সৰ্বমুঠ? শিৱসাগৰ, আমগুৰি, বৰহমপুৰ, তেজপুৰ, মৰিয়নি, তাৰপিছতে আপোনাৰ তিয়ক, এইখিনি তেজপুৰ, এইখিনি চিট আমি জিকিম। এই সমষ্টিকেইটাৰ ভিতৰত ব্ৰহ্মপুৰৰ কথা যদি কওঁ, ব্ৰহ্মপুৰটো প্ৰফুল্ল মহন্তৰ দখলত আছে ইমান বছৰে, তাত কেনেদৰে জিকিব আপোনালোকে? প্ৰফুল্ল মহন্তটো সেইদিনা ফণীভূষণৰ ঘৰত গৈ কাণত ধৰি দিলে আৰু সেইকাৰণে তেখেত হাৰিব। আমাৰ তাত শক্তিশালী প্ৰাৰ্থী আছে, গিৰীশ শংকৰ গোস্বামী আমাৰ কেন্দ্ৰীয় প্ৰচাৰ সচিব আছে, জিকিব। তেওঁ 20,000 ওপৰ ভোটত জিকিব। এইখিনিতে এজন সচেতন দৰ্শকৰ এটা ফোন কল আছে, আমি ফোন কলটো লৈ ল'ব বিচাৰিছোঁ। হয়, আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে আৰু আপোনাৰ প্ৰশ্নটো? মই গহপুৰৰ পৰা কৈছোঁ, প্ৰফুল্ল পাছো। হয়, হেল্ল'। হয়, আপোনাৰ প্ৰশ্নটো? মই সেইটো প্ৰশ্ন কৃষক মুক্তি সংগ্ৰামলৈ প্ৰশ্ন কৰিব বিচাৰোঁ। আপোনালোকে এতিয়া বৰ্তমান যিটো অসমৰ ৰাজনীতিৰ পকাপেটত, হেল্ল'। হয়, বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আছে ষ্টুডিঅ'ত, প্ৰশ্ন কৰিব পাৰিব। মই শৃংখল চলিহা ডাঙৰীয়াকে মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। হয়, হেল্ল'। হয়, কওক। আজি বীৰ লাচিত সেনাই এটা নেতৃত্ব দিব বিচাৰিছে, এটা আঞ্চলিক দল গঠন কৰিব বিচাৰিছে। অসমৰ এতিয়া বৰ্তমান ভৌগোলিক সীমাত যদি চাওঁ, আমি যদি নেকি বিভাগে যদি আঞ্চলিক দল গঠন কৰিম আৰু গঠন কৰিবলৈ ইচ্ছুক আছে আমাৰো, কিন্তু এটাই কথা, আপোনালোকে যি উদ্দেশ্য লক্ষ্য আগত ৰাখি পেলাই বীৰ লাচিত সেনাই যিটো উদ্দেশ্য লক্ষ্য আগত ৰাখিছে, কিন্তু এইটো পৰৱৰ্তী সময়বিলাকত আমাক ফলপ্ৰসূ হ'ব পাৰিবনে? হেল্ল'। হয়, শৃংখল চলিহা। ফলপ্ৰসূ হ'ব লাগিব। লাহবিলাসেৰে ৰাজনীতি নহয়, লাহবিলাসেৰে সংগ্ৰাম নহয়। আৰু যদি অসম নামৰ মাজনীক প্ৰকৃতাৰ্থত ভালপোৱা কিছুমান নেতা, প্ৰকৃতাৰ্থ কিছুমান যদি ভালপোৱা সেৱক, প্ৰকৃত সেৱক যদি অসম বিধানসভালৈ যায়, অসম নামৰ মাজনী অনাগত দিনত ৰক্ষা পৰিব, জাতি মাটি ভেটি সঁচা অৰ্থত ৰক্ষা পৰিব। হয়, শৃংখল চলিহা, এইখিনিতে আন এক প্ৰশ্ন আহি পৰে যে যদি আপোনালোকে ইতিমধ্যে আপুনি ক'লে যে কেইবাটা সমষ্টিত আপোনালোকৰ প্ৰাৰ্থী থিয় কৰাব, তেওঁলোক জয়ী হ'ব, অৰ্থাৎ আপোনালোকে ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত ইতিমধ্যে লৈছে নিশ্চয়? এইটো আমি 26 তাৰিখৰ পিছত ৰাজহুৱা কৰিম, কিন্তু প্ৰয়োজনত আমি ৰাজনৈতিক দল গঠন কৰিম, কাৰণ বিজেপিক এইবাৰ আকৌ শাসনত আহিব দিব নোৱাৰে। কিন্তু বীৰ লাচিত সেনাৰ যি আঞ্চলিকতাবাদী যি দল গঠন হ'ব, আঞ্চলিক শক্তি গঠন হ'ব আপোনালোকৰ তৎপৰতাত, সি আন দল সংগঠনৰ আঞ্চলিক ৰাজনৈতিক দলৰ বিপৰীতে কি ধৰণে পৃথক হ'ব? আমাৰ শুনক, আমাৰ একদম স্পষ্ট কথা হৈছে কি, আমি যিখিনি ল'ৰা আমাৰ জিকিব বা যিখিনি আমাৰ সৈনিক জিকিব, সেই সৈনিকখিনি হ'ব আপোচবিহীন। আৰু আমি এটা কথা স্পষ্ট, আমি বিধানসভালৈ যদি আমাৰ কোনোবা ল'ৰা যায়, আমাৰ প্ৰথম কথা হৈছে কা বাতিল কৰিব লাগিব। এই আহিবলগীয়া চৰকাৰখনে যি চৰকাৰে নহওক কা বাতিল কৰিব লাগিব, বিধানসভাত প্ৰস্তাৱ ল'ব লাগিব যে আমি কা নেমানো, অসমত কা গৃহীত হ'বলৈ দিয়া নহ'ব। ভাৰতবৰ্ষত হওক, আমাৰ তাত আপত্তি নাই, কিন্তু অসমত কা গৃহীত হ'বলৈ দিয়া নহ'ব, সেই কথাটো স্পষ্ট কথা। আৰু আমি এতিয়াও এখন ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰামৰ কাৰণে চেষ্টা কৰি আছোঁ। ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰাম এখন হ'ব বুলি বীৰ লাচিত সেনা অসম আশাবাদী। কিন্তু দেখিবলৈ পোৱা গ'ল যে পৃথকে সকলোৱে দল খুলিবলৈ
কুচকাৱাজ অব্যাহত ৰাখিছে তেনে ক্ষেত্ৰত ঐক্যবদ্ধভাৱে কিদৰে আপোনালোকে আগবাঢ়িব চাওক আমি ঐক্যবদ্ধভাৱে আগবাঢ়িম বাৰু কেলৈ কৈছোঁ আমি কথা পাতিছোঁ আমি কৃষক মুক্তিৰ লগত কথা পাতিছিলোঁ আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগত কথা পাতিছোঁ আমি বিভিন্ন দল সংগঠনৰ লগত কথা পাতিছোঁ বিভিন্ন জাতীয় চিন্তা থকা মানুহৰ লগত জাতীয়তাবাদী ধাৰা থকা মানুহৰ লগত আমি কথা পাতিছোঁ কিন্তু এতিয়া যে কিছুমানে আমাৰ লগত আমাক কথা নেপাতি পেলাই গুচি যায় আমিতো তেওঁলোকৰ ভয়ত নতুন কিবা এটা চিন্তা নকৰাকৈ নাথাকিম আজি আপুনি যদি চায় যে এইটো কি কয় অখিল গগৈ মুক্তিৰ দাবীত যি সময়ত কৃষক মুক্তি নেতাক আমি ঘৰৰ পৰা ওলোৱা নাছিলে সেই সময়ত কিন্তু বীৰ লাচিত সেনা অখিল গগৈ মুক্তিৰ দাবীত ধৈৰ্য কোঁৱৰ মুক্তিৰ দাবীত বিতু সোণোৱালৰ মুক্তিৰ দাবীত আমি মানসৰ মুক্তিৰ দাবীত আমি জোৰদাৰ আন্দোলন কৰিছিলোঁ আমাৰ প্ৰত্যেক ঘৰৰ ল'ৰাই ঘৰৰ আগে আগে ফ্ৰী অখিল গগৈ চবেই লিখি থৈছিলে কিন্তু সৌ সেইদিনা এখন কৃষক মুক্তি মিটিং হ'ল মিটিংখনত আমাক নেমাতিলে এনেকৈ হ'লেতো ঐক্যবদ্ধ কথা নাহে কাৰণ মিডিয়াৰ আগত ঐক্যবদ্ধ কথা কৈ লাভ নাই প্ৰেক্টিকেলি ঐক্যবদ্ধ হ'ব লাগিব হয় এইখিনিতে সচেতন আন এজন দৰ্শকৰ এটা ফোন কল আছে আমি ফোন কলটো লৈ ল'ব বিচাৰিছোঁ হয় আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু আপোনাৰ প্ৰশ্নটো মই দুলীয়াজনৰ পৰা কৈছোঁ জটিল বৰ্মন ডাঙৰীয়া হয় আপোনাৰ প্ৰশ্নটো প্ৰশ্নটো হ'ল সাম্প্ৰতিক পৰিস্থিতিত ইতিমধ্যে অসমৰ বিভিন্ন ধৰণৰ আঞ্চলিক দল গঠনৰ কথা চিন্তা চৰ্চা হৈছে চলি আছে আৰু এই ক্ষেত্ৰত ইতিমধ্যে অসম চৰকাৰ যিকেইজন আমাৰ সন্মানীয় মন্ত্ৰী বিধায়ক আছে বহুকেইজন ইতিমধ্যে জাতীয় সংগঠনৰ পৰাই নেতৃত্ব প্ৰদান কৰি তেখেতসকলে আজিৰ তাৰিখত মন্ত্ৰী বিধায়ক হৈছে বা অসমৰ দায়িত্বভাৰ গ্ৰহণ কৰি আছে তাৰ ক্ষেত্ৰত অসমৰ ভৱিষ্যতৰ দিনত এই হয় যোগাযোগ বিচ্ছিন্ন হৈছে তেওঁ অৰ্থাৎ দৰ্শকজনে হয়তো এইটো সুধিব বিচাৰিছে যে জাতীয় দল সংগঠনৰ নেতৃত্ব বহন কৰি আজি চৰকাৰখনত মন্ত্ৰী বিধায়ক হৈ আছে আৰু তেওঁলোকৰ পৰা যি আশা কৰিছিল তেওঁলোকে অসমৰ ৰাইজে সেয়া পোৱা নাই গতিকে আপোনালোকৰ পৰা সেই আগন্তুক সময়ত তেনেধৰণে ৰাইজে কেনেধৰণে আপোনালোকে আস্থাত ল'ব যে আপোনালোকে ৰাইজৰ আশা পূৰণ কৰিব নাই আমি এইটোৱে কৈছোঁ যদি সদায় যেতিয়া বদন নিৰ্বাচিত কৰি পঠিয়াব ফল এনেকুৱাই হ'ব সেয়েহে এইবাৰ নিৰ্বাচনত আমি লাচিতক জিকাই পঠিয়াব লাগিব আমি প্ৰত্যেকবাৰেই আমি বদনক জিকাই পঠিয়াওঁ এইবাৰ কিন্তু প্ৰকৃত লাচিতক জিকাই পঠিয়াব লাগিব আৰু অসম নামৰ মাজনী ৰক্ষা কৰিবলৈ ৰাজনৈতিকভাৱে আমাৰ এইটোৱে শেষ সুযোগ কিন্তু নিৰ্বাচনী বৈতৰণিখন পাৰ হোৱাৰ পাছত লাচিত আছিল নে বদন আছিলে সেয়া কেনেকৈ ৰাইজে এতিয়াই চিনাক্তকৰণ কৰিব সেইটো ৰাইজে দেখি আছে কাৰ ত্যাগ আছে কাৰ ত্যাগ নাই কোনে চূড়ান্ত ত্যাগ কৰিছে দেশ আৰু জাতিৰ কাৰণে কাৰণ ত্যাগ নোহোৱা মানুহে যেতিয়া ক্ষমতা পাব সেই মানুহে কেতিয়াও মানে আপোনাৰ সেই অসমীয়াৰ আৱেগটো জাতীয় আৱেগটো বুজি নাপায় উদাহৰণস্বৰূপে এটা প্ৰফুল্ল মহন্ত অসম আন্দোলন কৰি মুখ্যমন্ত্ৰী হ'ল কিন্তু এদিনো পুলিচৰ মাৰ খাই নাপালে এচাটো খাই নাপালে আপোনাৰ জেললৈ গৈ নাপালে অসমৰ ধনী ধনী মানুহবোৰৰ ৰাতি থাকি লাগে তেওঁলোকে দেশপ্ৰেমটো বুজি নাপায়তো ক্ষমতা আৰু দেশপ্ৰেমৰ মাজত পাৰ্থক্য আছে হয় আন এটা ফোন কল আছে এজন সচেতন দৰ্শকৰ আমি ফোন কলটো লৈ ল'ব বিচাৰিছোঁ হয় আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু আপোনাৰ প্ৰশ্নটো কি আছিলে নমস্কাৰ হয় নমস্কাৰ হয় মই মেৰিন গগৈ ফোন কৰিছিলোঁ হয় ক'ৰ পৰা ক'লে হয় সাতোলা চুক 2 নং মৰাণগাঁও তিতাবৰ ফোন কৰিছিলোঁ হয় আপোনাৰ প্ৰশ্নটো হয় মেৰিন গগৈ ফোন কৰিছিলোঁ মই হয় হয় এই কথাটো হ'ল কি আপোনালোকে কেতিয়া আহি আঞ্চলিক দলৰ গঠন কৰিব এইটো আমি আপোনাক 26 তাৰিখে আমাৰ চেণ্ট্ৰেল এক্সিকিউটিভ আছে তাৰ পিছতে আপুনি গম পাব আমি 27 তাৰিখ মানে ঘোষণা কৰিম ধন্যবাদ নতুন আঞ্চলিক ৰাজনৈতিক দলটোৰ নামাকৰণ কিদৰে কৰাব সেই সিদ্ধান্ত গ্ৰহণ কৰা সেই সন্দৰ্ভত এতিয়ালৈকে যিহেতু আমাৰ 26 তাৰিখে আমাৰ সিদ্ধান্ত হ'ব আৰু সম্পূৰ্ণ দায়িত্ব 26 তাৰিখৰ পিছতহে আমি দিম কেইজনমান ব্যক্তিক তাৰ পিছতে ঘোষণা হ'ব সেয়া এই দলটো যিটো প্ৰস্তাৱিত দল এই দলটোৰ নেতৃত্ব আপোনালোকৰ সংগঠনৰ পৰাই ল'ব নে আন ব্যক্তি সচেতন ব্যক্তি আন জ্যেষ্ঠ ব্যক্তি আহিব এই দলটোলৈ এই দলটোৰ নেতৃত্ব অসমৰ জনগণে ল'ব ইয়াৰ বিশিষ্ট অসমৰ জাতীয়তাবাদী শিবিৰৰ নেতাসকলে ল'ব আৰু তাৰ উপৰিও যদি এতিয়াও ঐক্যবদ্ধ হয় আমি সেই ঐক্যবদ্ধ হোৱা নতুন ৰাজনৈতিক দলটোত থাকিম হয় কিন্তু শৃংখল চলিহাই ক'ৰ পৰা প্ৰতিনিধিত্ব কৰিব চাওক মই এতিয়ালৈকে ৰাজনীতিত অহাৰ কথা ভবা নাই কিন্তু যদি প্ৰতিদ্বন্দ্বিতা কৰোঁ মই শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম যিহেতু মই শিৱসাগৰৰ ৰাইজৰ ওচৰত দায়বদ্ধ সিদিনা মোক থানাত ভৰাই থওঁতে প্ৰায় 20,000 শিৱসাগৰৰ মানুহে থানা ঘেৰাও কৰি মোক উলিয়াই নিছে মই সেই মানুহখিনিৰ ওপৰত দায়বদ্ধ অসমৰ জনগণে প্ৰতিটো অঞ্চলত দিয়া মৰমৰ ওপৰত দায়বদ্ধ
মই সেই মানুহখিনিৰ ওপৰত দায়বদ্ধ। সেয়ে যদি মোক শিৱসাগৰৰ জনগণে কয় যে অসম নামৰ মাজনী আহ্বান শৃংখল তই শিৱসাগৰৰ পৰা উঠিব লাগিব, তেতিয়া উঠিম। আৰু যদি কয় নহয় তই জাতীয় সংগঠন কৰি চৰকাৰৰ বিৰুদ্ধে বা জাতিটোৰ হকে কিছুমান কাম কৰ, তোৰ এতিয়া ৰাজনীতিলৈ আহিবলৈ হোৱা নাই, তেতিয়া মই নাযাওঁ। হয়, আন এজন সচেতন ব্যক্তিৰ ফোন কল আছে, আমি তেখেতৰ ফোন কলটো লৈ ল'ব বিচাৰিছোঁ। হয়, আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে আৰু আপোনাৰ প্ৰশ্নটো? মই শিৱসাগৰৰ পৰা কৈছোঁ। হয়, মোৰ প্ৰশ্নটো হ'ল, বৰ্তমান আঞ্চলিক ৰাজনীতিৰ যিটো একত্ৰীকৰণ চলিছে, সেই একত্ৰীকৰণৰ AIUDFৰ যিটো দল, সেই দলটো নৱম এই ক্ষেত্ৰত এটা বিৰাট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়া নাই আৰু বিজেপিৰ দলটোৱে বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক ব্যক্তি হিচাপে প্ৰচাৰ কৰি পেলাই আমাৰ হিন্দু ভোটবিলাকক তেওঁলোক অকলীয়া কৰিব খুজিছে। বদৰুদ্দিন আজমলক লোৱা নোলোৱাৰ ক্ষেত্ৰত শৃংখল চলিহাৰ ভূমিকা কি হ'ব? হয়, শৃংখল চলিহা। নহয়, কথাটো এনেকুৱা, যেতিয়া বদৰুদ্দিন আজমল AUDFৰ জন্ম হৈছিলে, জন্ম হোৱাৰ পিছত যেতিয়া মাজতে ওলালে যে বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ'ব, লগে লগে আমি উজনি অসমৰ মানুহে ভয় খালোঁ, আমাৰ ভাষা যাব, আমাৰ ভেটি যাব, আমাৰ সংস্কৃতি যাব, আমাৰ মাটি যাব, আমি ভয় খালোঁ। হয়, তাৰপিছতে জাতি মাটি ভেটি ক'লে আমাৰ সৰ্বানন্দ সোণোৱালে, তাৰপিছতে জাতি মাটি ভেটি চৰকাৰ আহিলে। প্ৰথম মাটিখিনি বাংলাদেশক বিকি দিলে কোনে? বিজেপি চৰকাৰে। প্ৰথম তাৰপিছতে কৰিলে হিন্দু বাংলাদেশী আইনখন আনি বাংলাদেশীক অসমৰ নাগৰিক হিচাপে কৰিবলৈ এখন আইন বনাই দিলে। এতিয়া এই কামটো বদৰুদ্দিন আজমলে কৰিলে নে বিজেপিয়ে কৰিলে, মইতো কথাটো বুজি পোৱা নাই। বদৰুদ্দিন আজমলেতো এইটো কাম কৰা নাই। কিন্তু বিল লাচিত থানাৰ এটা স্পষ্ট কথা কি, বিল লাচিত থানাৰ স্পষ্ট কথা, আমি কোনো সাম্প্ৰদায়িক শক্তিৰ সৈতে নাথাকোঁ। কোনো সাম্প্ৰদায়িক শক্তিৰ সৈতে বিল লাচিত থানা, কোনো ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ সৈতে বিল লাচিত থানা অসম নাথাকে। আমি আঞ্চলিকতাবাদ কৰিম, জাতীয়তাবাদ কৰিম, প্ৰকৃত জাতীয়তাবাদ কৰিম। হয়, আন এটা ফোন কল আছে, আমি সেই ফোন কলটো লৈ ল'ব বিচাৰিছোঁ। হয়, আপুনি কোনে ক'লে আৰু আপোনাৰ প্ৰশ্নটো? মই নামৰূপৰ পৰা কৈ আছিলোঁ, দীনেশ দত্ত মোৰ নাম। হয়, আপোনাৰ প্ৰশ্নটো? মই একচুৱেলি শৃংখল চলিয়া সুধিব বিচাৰিছোঁ, মানে ক'ব বিচাৰিছোঁ যে প্ৰত্যেকে সৰু সৰু ৰাজনৈতিক দল খোলাতকৈ গোটেই মানে সংগঠনখিনি একলগ হৈ পিনি যদি খোলে, তেতিয়াহে আমি মানে আচল হেৰিটো পাম বুলি ভাবোঁ, মানে যিটো আমাৰ উদ্দেশ্যটো মানে সিদ্ধি হ'ব। নহ'লেতো আপোনাৰ কংগ্ৰেছ বা বিজেপি আকৌ মানে জিকিব। আমাৰ যিটো মানে সৰু সৰু ৰাজনৈতিক দলবিলাক গঠন হৈ আছে, এতিয়া আপোনাৰ হেৰিয়াৰ এইটো আছুৱে খুলিছে, কৃষক মুক্তিয়ে খুলিছে, গোলাপ বৰবৰুৱাই খুলি আছে, এফালে আপোনাৰ হেৰিয়ে খুলি আছে, সেইটোৰ ওপৰত শৃংখল চলিহাৰ মানে মন্তব্য কি মানে সেইটো জানিব বিচাৰিছোঁ। কোনোবাই দল খোলাত আপত্তি নাই, চবেই নিজৰ নিজৰ পৰিচয় ৰাখি এটা দলৰ জন্ম দিয়ক, কিন্তু ঠিক নিৰ্বাচনৰ আগে আগে সকলো দল একলগ হৈ এখন মঞ্চত থিয় হ'ব, সেইটো অসমৰ জনগণৰ আগত আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু তাৰ পিছতেই বিজেপিক পৰাভূত কৰা হ'ব, কংগ্ৰেছক পৰাভূত কৰা হ'ব। হয়, কাৰণ শৃংখল চলিহা সকলোৱে পৃথকে নিজৰ নামাকৰণে এটা দল খুলিব আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আসন বুজাবুজি কৰাৰ কথা কৈছে। হয়, আমি এইটো কথাই কৈছোঁ। হয়, মাত্ৰ উদ্দেশ্যৰ লক্ষ্য এটাই হ'ব লাগে, বিজেপিক হৰুৱাব। তাত বেলেগ ক্ষমতাই শেষ কথা হ'ব নালাগে নতুন দলত। কিন্তু শৃংখল চলিহা এইখিনি সময়ত যদি ৰাইজে আপোনাক প্ৰশ্ন কৰে যে বিজেপি চৰকাৰক ক্ষমতাচ্যুত কৰিবৰ কাৰণে বীৰ লাচিত সেনাৰ নিজৰ কি ফৰ্মুলা আছে? চাওক, মইতো ফৰ্মুলাটো ষ্টুডিঅ'ত কৈ নিদিম। আমাৰ কিছুমান ষ্ট্ৰেটেজি আছে, আমিতো এইখিনি কথা ষ্টুডিঅ'ত নক'ম, কিন্তু সেই বিষয়ে আমাৰ টেকনিকেল টীম আছে, আমাৰ পৰামৰ্শদাতা আছে, তেওঁলোকে এই গোটেই প্ৰক্ৰিয়াটো চাই আছে। কিন্তু বিজেপি হাৰাটো খাটাং আৰু উজনি অসমৰ পৰা বিজেপি এবাৰ নিশেষ হোৱাটো খাটাং। কিন্তু শৃংখল চলিহা সকলোৱে যিদৰে দেখিবলৈ পোৱা গৈছে, বিভিন্ন অৰাজনৈতিক দলে ৰাজনৈতিক দল গঠনৰ যিদৰে কুচকাৱাজ আৰম্ভ কৰিছে, সকলোৰে প্ৰতিভূমি এটাই যে কা বিৰোধী যি আন্দোলন আছিলে, কিন্তু সেই কা বিৰোধী আন্দোলনকে কিছুদিন পূৰ্বে এজন অভিনেতাই নাটক আখ্যা দিছিলে। যতীন বৰাই কৈছিলে আৱেগিক, যতীন বৰাই আৱেগিক বুলি কৈছিলে। কিন্তু এতিয়া কথাটো হৈছে, আৱেগ নাথাকিলে দেশ প্ৰেম কেনেকৈ থাকিব? আৱেগ থাকিবই লাগিব। আৰু যতীন বৰাহঁত হৈছে চৰকাৰী এজেণ্ট। আৰু এইটো এতিয়া নহয়, মই যেতিয়া আমি বৰ্ডিং ফিল্ডত আমি এখন জনসভা কৰিছিলোঁ, সেইদিনাই যতীন বৰাই বিজেপি মানে এৰি পেলাই কা আন্দোলনলৈ আহিছিলে। কিন্তু মই তেতিয়াই কৈছিলোঁ যে যতীন বৰাই নাটক কৰিছে। মই তেতিয়াই কৈছিলোঁ যে যতীন বৰাই নাটক কৰিছে। যতীন বৰাই এতিয়াও সেই ভিডিঅ' ফুটেজটো আপোনালোকে চাব পাৰে। মই তেতিয়াই কৈছিলোঁ যে যতীন বৰাই কিন্তু নাটকহে কৰিছে, যতীন বৰা বিজেপি এজেণ্ট হয়। মই তেতিয়াই এইটো কথা কৈ থৈছোঁ। কিদৰে চিনাক্তকৰণ কৰিছিলে সেই সময়ত আপুনি? আমি মানুহ দেখিলে গম পাওঁ, মানুহৰ চৰিত্ৰ
আৰু যি মানুহে লোকৰ মানুহে বেছি কৰমৰ্দন কৰিব মানে তেল মৰা যিটো স্বভাৱ সেই মানুহ সদায় দালালেই হয়। নিশ্চয় আন এজন সচেতন দৰ্শকৰ আন এটা ফোন কল আছে, আমি ফোন কলটো লৈ ল'ব বিচাৰিছোঁ। হয়, আপুনি কোনে ক'লে আৰু ক'ৰ পৰা ক'লে আৰু আপোনাৰ প্ৰশ্নটো কি আছিলে? হেল্ল'। হয়, কওক। হয়, নমস্কাৰ। নমস্কাৰ। মই শৃংখল দাদাক সুধিব বিচাৰিছোঁ। হয়, কওক। অনাগত দিনবোৰত শৃংখলে কেনেকৈ ভূমিকা ল'ব? মই লখিমপুৰৰ পৰা ক'লোঁ, নিতুল দত্তই। হয়, আপোনাৰ প্ৰশ্ন এটা ক'ব। হেল্ল'। আহি থকা দিনবোৰত শৃংখল দাদাই মানে কেনেকুৱা ভূমিকা গ্ৰহণ কৰিব, সেই বিষয়ে অকণমান জানিব। এনেকুৱা ভূমিকা মানে মই জনতাৰ মানুহ, জনতাৰ লগত থাকিম, মৃত্যু পৰ্যন্ত জাতীয়তাবাদ নেৰো আৰু মই মানুহৰ মাজতে থাকিম। শৃংখল চলিহা, আমি আলোচনাৰ মাজলৈ যোৱাৰ প্ৰাক মুহূৰ্তত এক প্ৰতিবেদন দেখুৱাই ল'ব বিচাৰিছোঁ আৰু প্ৰতিবেদনটো চোৱাৰ পাছত আমি অন্যান্য কিছু প্ৰসংগ পাতিম। আছুৰ পৃষ্ঠপোষকতাত ৰাজনৈতিক দল গঠনৰ প্ৰথম পদক্ষেপ। আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অসম পৰামৰ্শদাতা কমিটি গঠন। অৱশেষত প্ৰতীক্ষাৰ অন্ত পৰিছে। আছুৰ ৰাজনৈতিক দলৰ গঠনৰ প্ৰথম প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে। অসম পৰামৰ্শদাতা কমিটি ঘোষণা কৰিছে আছুৰ নেতৃত্বই। আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যৌথ সংবাদ মেলত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল এই কমিটি। আৰু তেনে কেইগৰাকীমান বিশিষ্ট ব্যক্তি তেওঁলোকৰ কাম কাজত অসমীয়া জাতিক গৌৰৱান্বিত কৰা কেইবাটাও সুকীয়া তেওঁলোকে নজিৰ ৰাখি থৈ গৈছে। গতিকে সেইসকল ব্যক্তিক লৈ আমি আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অসম পৰামৰ্শদাতা সমিতি গঠন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ আৰু সেই পৰামৰ্শদাতা সমিতিয়ে অহা কিছুদিনৰ ভিতৰত অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমাৰ ভৱিষ্যত কিদৰে যোৱাটো উচিত সেই ক্ষেত্ৰত শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কিদৰে আগবাঢ়ি যাব লাগিব এই সন্দৰ্ভত এটা ৰোডমেপ বা এই সন্দৰ্ভত ভৱিষ্যতৰ দিনত সুৰক্ষিত ভৱিষ্যত নিৰ্ণয়ৰ বাবে আমাক দিহা পৰামৰ্শ দিবৰ কাৰণে অসম পৰামৰ্শদাতা কমিটি গঠন কৰাৰ বাবে আজি এই সাংবাদিক মেলৰ আয়োজন কৰিছোঁ। পৰামৰ্শদাতা কমিটিয়ে কি পৰামৰ্শ দিব? সদৌ অসম ছাত্ৰ সন্থাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ সভাৰে আমাৰ সিদ্ধান্ত হ'ল যে আমি অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পৰাকৈ আমি অসম পৰামৰ্শদাতা সমিতি এখন আমি গঠন কৰোঁ। বিশিষ্ট নাগৰিকক লৈ 16জনীয়া এই কমিটিখন গঠন কৰা হৈছে আৰু অসম পৰামৰ্শদাতা সমিতিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পৰাকৈ তেখেতসকলে প্ৰয়োজনীয় পদক্ষেপ ল'ব, পৰামৰ্শ দিব, সময় সাপেক্ষে তেখেতসকলে পদক্ষেপ লৈ আহিব। অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ নিশ্চিত কৰাৰ লক্ষ্যৰে এই অসম পৰামৰ্শদাতা সমিতি গঠন হৈছে। তেখেতসকলে পৰিকল্পনা যুগুত কৰি সময় সাপেক্ষে পদক্ষেপ গ্ৰহণৰ উদ্দেশ্যে ব্যৱস্থা ল'ব, পৰামৰ্শ প্ৰদানেৰে সময় সাপেক্ষে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিব। আছুৱে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে। প্ৰথম কুচ দিছে তেওঁলোকে ৰাজনৈতিক দল গঠন কৰাৰ ক্ষেত্ৰত আৰু পৰামৰ্শদাতা বা এখন সমিতিয়ে তেখেতসকলে গঠন কৰি দিছে এই ক্ষেত্ৰত। আৰু কোৱা হৈছে যে খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এনেধৰণৰ এক পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই যি তেওঁলোকৰ প্ৰক্ৰিয়া AJCPৰ সৈতে, সেই ক্ষেত্ৰত আপোনালোকক আমন্ত্ৰণ জনাইছিলে নেকি? আমাৰ আলোচনা চলিছে, আমি কেইবালানিও বৈঠকত বহিছোঁ, কিন্তু আমাৰ যিহেতু চেণ্ট্ৰেল এক্সিকিউটিভ হোৱা নাই আৰু চেণ্ট্ৰেল এক্সিকিউটিভ নোহোৱাকৈ আমি একো সিদ্ধান্ত দিব নোৱাৰোঁ। আমাৰ পৰহিলে চেণ্ট্ৰেল এক্সিকিউটিভ আছে 26 তাৰিখে, তাৰপিছত আমি সিদ্ধান্ত দিম। ঠিক আমি যদি কওঁ যে আছুৱে যিধৰণে বা পৰামৰ্শদাতা সমিতি গঠন কৰিছে, আপোনালোকে দল খুলিবৰ বাবে আগবাঢ়িছে বা কথা বতৰা আপোনালোকে পাতিছে, তেনে ক্ষেত্ৰত আপোনালোকৰ থিংক টেংকটো কেনেকুৱা ধৰণৰ? কোনে কোনে আপোনালোকক কেনেধৰণৰ পৰামৰ্শ আগবঢ়াব? আমাক পৰামৰ্শ আগবঢ়াইছে আমাৰ বিভিন্ন বুদ্ধিজীৱী, জাতীয়তাবাদী শিবিৰৰ বিশিষ্ট নেতাসকলে, প্ৰাক্তন কিছুমান জাতীয়তাবাদী মানে সংগঠনৰ কিছুমান নেতাই আমাক আগবঢ়াইছে। প্ৰাক্তন
বীৰ লাচিত সেনাৰ সৈনিকসকলেও আমাক হেৰি আগবঢ়াইছে পৰামৰ্শ আৰু অনাগত দিনত অসমৰ জনগণক লৈ অসমৰ জনগণৰ লগত সুস্থ আলোচনা কৰি এক সুস্থ সিদ্ধান্ত আমি গ্ৰহণ কৰিম হয় কিন্তু ঐক্যবদ্ধ হ'ব নোৱাৰাৰ কাৰণটো কি কিছুদিন পূৰ্বে আমাৰ সৈতে সাক্ষাৎকাৰত AJCPৰ সাধাৰণ সম্পাদক পলাশ চাংমাই কৈছিলে যে হয়তোবা চৰকাৰে একাংশক পৰিচিত কৰিছে যাতে ঐক্যবদ্ধ হ'ব নোৱাৰে কা বিৰোধী শক্তি ই কিমান দূৰ সত্য হ'ব পাৰে শুনক যেতিয়া এখন ৰাজনৈতিক ক্ষেত্ৰলৈ যোৱা এটা ৰণকৌশল থাকিবই এতিয়া চৰকাৰৰ ৰণকৌশল থাকিব যে আমাক একগোট হ'ব নিদিয়া আমাক ভাগ ভাগ কৰা আমি এই ৰণকৌশলটো উফৰাব পাৰিলে আমি জয়ী হ'ম তাৰমানে চৰকাৰৰ এজেণ্টে এতিয়াও এই কা বিৰোধী শক্তিৰ মাজত আছে থাকিবই এতিয়াও আছে থাকিবই কিন্তু আমি এজেণ্টখিনিক ধৰিব পৰা নাই কিন্তু এজেণ্ট থকাটোতো থাকিবই এইটো চৰকাৰ এখনৰ কৌশলে হয় কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি একত্ৰিত নহয় কা বিৰোধী শক্তি সকলোৱে যদি পৃথকে আঞ্চলিক দল গঠন কৰে আৰু সকলোৱে মাজত যদি এক বুজাবুজি নহয় আসন বুজাবুজি বা অন্যান্য বুজাবুজি ধৰণৰ যদি নহয় তেতিয়াহ'লে আগন্তুক সময়ত ইয়ে দেখোন বিজেপিকে সহায় কৰিব নাই হ'ব একগোট হ'ব এতিয়া মানে চালনীত চাল খাই গৈ আছে চালনী হেৰি কৰি আছে চব দালালবিলাক ওলাই গৈ আছে লাষ্টত যিখিনি মানুহ থাকিবগৈ সেই মানুহখিনিয়ে হ'ব প্ৰকৃত কা বিৰোধী তথা অসম মাতৃক ভাল পোৱা মানুহ কিন্তু সকলোৱে আন এক প্ৰশ্ন উত্থাপন কৰে যে কিছু সময়ৰ পূৰ্বে এজন সচেতন দৰ্শকেও সেই কথাই কৈছিলে যে কিদৰে আস্থাত ল'ব আৰু আপোনালোকে আস্থাত ল'ব পৰাকৈ ৰাইজক এই মুহূৰ্তত কি ক'ব যে যদি নতুন আপোনালোকে আঞ্চলিক ৰাজনৈতিক দল গঠন কৰে তেতিয়াহ'লে আপোনালোকৰ এই দলটোৰ নীতি কি হ'ব যদি অসমত নতুন ৰাজনৈতিক দল গঠন হয় বীৰ লাচিত সেনাৰ উদ্যোগত যদি বীৰ লাচিত সেনাৰ উদ্যোগত গঠন হয় আমাৰ এটাই লক্ষ্য এটাই উদ্দেশ্য অসমত অসমীয়াৰ স্বাভিমান প্ৰতিষ্ঠা কৰা আৰু সঁচা অৰ্থত প্ৰতিষ্ঠা কৰা এই বিজেপিৰ দৰে জাতি মাটি ভেটি কৰি জাতি বিকিলে মাটি বিকিলে ভেটি এতিয়া বিকিবলৈ গৈ আছে এইবিলাক নহ'ব আমাৰ একদম চিধা স্পষ্ট কথা আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া মানুহৰ ইয়াত দপদপনিত থাকিব ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰ 100% চাকৰি নিশ্চিতকৰণ হ'ব সম্পদৰ ওপৰত আমাৰ অধিকাৰ লাগিব ভাষাৰ ওপৰত আমাৰ অধিকাৰ লাগিব আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ কাৰণে প্ৰত্যেক জাতি জনগোষ্ঠীৰ কাৰণে ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব লাগিব আৰু তাৰ বাদে বেলেগ কথা নাই কিন্তু এনেধৰণৰ শ্লোগানে কা বিৰোধী আন্দোলনৰ সময়ত কেবৰ সময়ত আৰু পৰৱৰ্তী সময়ত কাৰ সময়ত যি প্ৰতিবাদ হৈছিলে তাত বহুকেইজন নেতাই এনেধৰণৰ বক্তব্য আগবঢ়াইছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত যদি আজি আমি চাওঁ আমি যদি উভতি চাওঁ সেই বহুকেইখন মুখ কিন্তু আজিৰ তাৰিখত নাই মই সেইটোৱে কৈছোঁ যে দালাল চব এটা এটাকৈ ওলাই গৈ থাকিব কাৰণ দালালি কৰি এটা জেগাত বেছি দিন থাকিব নোৱাৰে যিহেতু তেওঁলোক চৰকাৰৰ এজেণ্টে হয় চৰকাৰৰ এজেণ্ট হয় তেওঁলোকে আমাৰ লগত কেনেকৈ বেছি দিন থাকিব দুই এদিন আমাক খবৰবোৰ দিব কাইলৈ আমুকত মিটিং আছে কাইলৈ তামুকত মিটিং আছে আজি তেওঁলোকে আমুকক লগ ধৰিছে কাইলৈ তামুকক লগ ধৰিছে এই কথাখিনিয়ে ক'বলৈ চৰকাৰে আমাৰ মাজত ভৰাই ৰাখে সেই কথাখিনি কয় তাৰপিছত একেখিনি কথাকে কিমান ক'ব তাৰপৰা ওলাই গুচি যায় অসম টক্সৰ এই বিশেষ অনুষ্ঠান খবৰ মাজলৈ শৃংখল চলিহা বা যিধৰণে বা কা বিৰোধী দলসমূহে ৰাজনৈতিক কুচকাৱাজ আৰম্ভ ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ আৰম্ভ ৰাখিছে সেই সময়তে কিন্তু বিজেপিয়ে কৈছে যে আগন্তুক 2021 চনৰ নিৰ্বাচনত তেওঁলোকে 100খন আসন পাব আৰু কা বিৰোধী যি দল সংগঠনে প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁলোকৰ প্ৰাৰ্থীসকলে 1000 বা 1500 ভোটহে পাব বুলি বিজেপি বিভিন্ন নেতাই ক'বলৈ আৰম্ভ কৰিছে বিজেপি এতিয়া কথাটো হৈছে বিজেপিয়ে আমাৰ চিন্তা কৰিব নালাগে তেওঁলোকে কিমান ভোট পাব সেইটো চিন্তা কৰক এতিয়াতো শিৱসাগৰত বিজেপিক কমৰ ভাঙি দিয়া হ'ব বিজেপিক তাত জিকিবলটো দিয়া নহ'ব শিৱসাগৰ সমষ্টিতে বিজেপিয়ে 1500 নে 2000 ভোট পাই নাপায় চিন্তা আছে তেওঁলোকে আমাৰ চিন্তা কৰিব নালাগে আপোনালোকে নিজৰ দলৰ চিন্তা কৰক কিন্তু তেওঁলোকে প্ৰলোভন আৰু দমন দুয়োটাই নীতি গ্ৰহণ কৰিব সেই প্ৰলোভন দমন নীতি গ্ৰহণ কৰিলে এতিয়া 10-15 হাজাৰ ভোট পাব কিন্তু যদি ফেয়াৰ ইলেকশ্যন খেলে নিকা ইলেকশ্যন খেলে 1000-1500 ভোটো পাবলৈ দিগদাৰ আছে উজনি অসমত শৃংখল চলিহা বা এটা কথা সুধিব বিচাৰিছোঁ পোনপটীয়াকৈ যে প্ৰায়ে আপুনি উগ্ৰ জাতীয়তাবাদৰ কথা কয় উগ্ৰ জাতীয়তাবাদ আৰু জাতীয়তাবাদ তাৰ মাজত পাৰ্থক্যটো আপুনি কিদৰে নিৰ্ধাৰণ কৰে জাতীয়তাবাদ কেতিয়াও নম্ৰ জাতীয়তাবাদ থাকিবই নোৱাৰে জাতীয়তাবাদ উগ্ৰই আমাৰ ওপৰত যেতিয়া কোনোবাই চেপি ধৰিব তেতিয়াহে জাতীয়তাবাদৰ সৃষ্টি হয় জাতীয়তাবাদৰ ধাৰণাটো আহে যেতিয়া এতিয়া সুবোধ বিশ্বাসে এই আমাৰ এইটো কি কয় শ্বহীদ বেদীত গুৰ মাৰি দিলে এতিয়া আমি কি প্ৰেছ মিট দি ক'লোহেঁতেন নি বা সুবোধ বিশ্বাস কি ধুনীয়া গুৰ মাৰা তুমি সেইটোতো নহ'ব এইবোৰ কি কথা ক'ৰবাত গামোচা এখন হেৰি কৰিলে বা সিহঁতি গামোচা ফালিছে কিন্তু আজিৰ পৰা আমি নেফালিবলৈ অনুৰোধ জনালোঁ এনেকৈ ক'ম নি এটাই ক'ব অসমীয়াক ঘৰে ঘৰে সোমাই পিটিম
অসমীয়াক ঘৰে ঘৰে সোমাই পিটিম বুলি কোৱাটোক এতিয়া মই প্ৰেছ মিট দি ক'লে হ'ব যে দাদা কাইলৈ পৰা আমাক নেমাৰিব দেই, আমি আপোনাৰ ভয়ত এতিয়া কাইলৈ পৰা ওলাব পাৰিমনে? এনেকৈ ক'ম নি? আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'বই। অসমীয়া সৰলতাক যদি কোনোবাই দুৰ্বলতা বুলি ভাবে এইটো ভুল। এইবিলাক নচলিব। ইয়াত কোনোবাই কিবা কৰিবলৈ ইয়াত বেলেগ ৰাজ্যৰ পৰা আহিছ, ইয়াত মাটি কিনাৰো অধিকাৰ দি দিলে, মাটি কিনি তোমালোকে ইয়াত ঘৰো বনালা, তাৰপিছত যদি আমাক গুৰ মাৰিবলৈ যোৱাটো নহ'ব। আজি আপোনালোকে চাওক, 2 বছৰমান আগতে শিৱসাগৰত অনা অসমীয়া ৰাজস্থানী এটাই অসমীয়া ল'ৰা এটাক চুৰি এখন মাৰি দিলে। চুৰি মাৰি দিলে, চুৰি মৰাৰ পিছত শিৱসাগৰ পুলিচে তাক ধৰি লৈ গ'ল থানাত, লাল চাহ আৰু ৰসগোল্লা খুৱাই এৰি দিলে। তাৰপিছত আমি তাক ক'লোঁ যে তই মাফ খুজিব লাগিব। মাফ খুজিলে, মাফ খোজাৰ কাৰণে আমাক জেলত ভৰাই দিলে 1 মাহ। এখন মানে কি চৰকাৰ চলিছে আপোনালোকে চাওক, এখন বনিয়াৰ চৰকাৰ চলা নাই। আজিৰ দিনত অসমত অসমীয়া মানুহৰ ক'ত স্বাভিমান আছে কওক? এইখন চৰকাৰ দিনত আজি আছু অফিচত আক্ৰমণ হৈছে, আপোনাৰ অসমীয়াক ঘৰে ঘৰে সোমাই পিটিম ক'লে, তাৰপিছতে শ্বহীদ বেদী গুৰিয়াই ভাঙিলে, আৰু তাৰপিছত কয় বীৰ লাচিত থানা বোলে এইটো এটা গুণ্ডা পাৰ্টি। এই বস্তু নহ'ব ন। তাৰমানে আমি ক'ব চৰ খাবলৈ জীয়াই আছোঁ নি ইয়াত? নিজৰ মাটিত, নিজৰ ঘৰত, নিজৰ ভূমিপুত্ৰ ঠাইত। তাৰমানে আমি ক'ব পাৰোঁ নেকি যে শিৱসেনাৰ নিচিনা এক দল আপোনালোকে গঠন কৰিবলৈ গৈ আছে আগন্তুক সময়ত? নহয়, আমাৰ এটাই কথা, আমি কাকো প্ৰথমতে একো নকৰোঁ, আমাক কৰিবি আমিও কৰিম, চিধা কথা। আৰু ভাৰতীয় সংবিধানত আমি বিশ্বাস কৰোঁ। ভাৰতীয় সংবিধানে আত্মৰক্ষাৰ কথা ভাৰতীয় সংবিধানত উল্লেখ আছে। আত্মৰক্ষাৰ অধিকাৰ ভাৰতীয় সংবিধানে আমাক দিছে। কিন্তু আজিৰ তাৰিখত আপুনি ক'ব বিচাৰিছে নেকি যে প্ৰশাসন যন্ত্ৰ নিৰপেক্ষ নহয় বুলি? নহয়তো। আজি কোনোবা এটা মানুহে কৈ দিব আমুক মাৰিম, তামুক কৰিম, সেইকেইটা বিজেপি মানুহে ক'লে সিহঁতক গ্ৰেপ্তাৰ নকৰে, সিহঁতি দেশপ্ৰেমী। আৰু যদি আমি ক'ম আমি তেতিয়া ৰাষ্ট্ৰদ্ৰোহী। এইটোতো নহ'ব। বিজেপিৰ মানুহে গুণ্ডামি কৰিব, সিহঁতি দেশপ্ৰেমত গুণ্ডামি কৰে, আৰু আমি অসম নামৰ মাজনীৰ স্বাৰ্থত মাত মাতিম, আমি ৰাষ্ট্ৰদ্ৰোহী হ'ম। এইবিলাক আৰু থাৰ্ড ক্লাছ কথা নহ'ব ন। এইখিনি আন এক প্ৰসংগ মই উত্থাপন কৰিব বিচাৰিছোঁ। সত্যতে বহুতে প্ৰশ্ন কৰে আৰু বিভিন্ন দল সংগঠন নেতৃবৰ্গও প্ৰশ্ন কৰে যে কা বিৰোধী আন্দোলনখন আচলতে ৰাজপথৰ পৰা খেলপথাৰত কিয় লৈ যাবলগীয়া হ'ল, কি পৰিস্থিতিত লৈ যাবলগীয়া হ'ল? চাওক, আমি কা আন্দোলন ৰাজপথতে কৰিলোঁ। আমি কা আন্দোলন ৰাজপথতে কৰিছোঁ। আমি 2-1 মিটিং কৰিছোঁ ফিল্ডত, কিন্তু আমি কা আন্দোলন আমি ৰাজপথৰ পৰা ফিল্ডলৈ লৈ যোৱা নাই, আৰু ফিল্ডলৈ লৈ যোৱা পক্ষপাতিও নহয়। আৰু কিন্তু কা আন্দোলন কিছু জেগাত আমি ফিল্ডত কৰিবলগীয়া হৈছিলে। মানে কেলে কিছুমান জেগাত যদি মানে আমি পৰিৱেশটো চাই লওঁ, যদি তাত যদি এটা ৰেলী হয়, তাত যদি এটা প্ৰতিবাদ হৈ থাকে, এই বিজেপিয়ে কিছুমান এজেণ্ট সোমাই শিলগুটি 2টা মাৰি ক'ব ইহঁতি গুণ্ডা পাৰ্টি, আমাকতো গুণ্ডা বাহিনী বুলিয়ে কয়, ইহঁতি গুণ্ডা বাহিনী হেৰি কৰিছে। আৰু বহুত জেগাত আমাক পাৰ্মিশ্যনেই নিদিলে ৰেলী কৰিব, ফলস্বৰূপে আমি ফিল্ডত কৰিবলগীয়া হ'ল। প্ৰশাসনে পাৰ্মিশ্যনে নিদিয়াত গণতান্ত্ৰিক ব্যৱস্থাৰে আন্দোলন কৰাৰ একো উপায়ে নাই। কিন্তু বহুতে ক'ব বিচাৰে, বহুত সচেতন ব্যক্তিও ক'ব বিচাৰে যে পৰৱৰ্তী পৰ্যায়ত আপোনাক গ্ৰেপ্তাৰ হোৱাৰ পাছত পৰৱৰ্তী পৰ্যায়ত কা আন্দোলনক এক গ্লেমাৰৰ আন্দোলনলৈ লৈ যোৱা হ'ল নৃত্য গীতৰ মাজেৰে। চব আন্দোলন কেতিয়াও গান গাই নহয়, গান গাই আন্দোলন নহয়। আন্দোলন হ'ব প্ৰকৃত সংগ্ৰাম। আন্দোলন কৰিলে পুলিচে মাৰিবই, পুলিচে মাৰিব, পুলিচে গুলিয়াব, মৰিবলৈ সাজু থাকিব লাগিব। আৰু যিহেতু যেতিয়া য'ত আমি নেতৃত্ব লৈছোঁ, তাৰ পৰা মই প্ৰথম মানুহটো ময়ে যাওঁ, যাতে পুলিচে গুলিয়ালে প্ৰথম গুলিটো কিন্তু শৃংখল চলিয়া বুকুত লাগিব লাগিব। প্ৰথম মানুহটো ময়ে যাওঁ, আৰু যেতিয়া আমি কিবা এটা আন্দোলনৰ নেতৃত্ব দিওঁ, সন্মুখৰ পৰাই দিওঁ। বহু কথা অপ্ৰকাশিত হৈ আছে। আপোনাক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল, পৰৱৰ্তী পৰ্যায়ত আপোনাৰ আৰক্ষীৰ তৰফৰ পৰা কেনেধৰণৰ নিৰ্যাতন কৰা হৈছিলে? আমাক লকডাউনৰ মাজত CID নটিচ পঠিয়াইছে। এতিয়া কৰোণা লৈতো মই গুৱাহাটীলৈ আহিব নোৱাৰোঁ, সেইকাৰণে আমি সেইবাৰ হাজিৰ নহ'লোঁ। আমি CIDলৈ এখন এপ্লিকেশ্যন কৰিলোঁ যে আমি এই কৰোণা কালত হাজিৰ হ'ব নোৱাৰোঁ। এতিয়া কথাটো হৈছে, যি সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে কোনো ঘৰৰ পৰা নোলাবি, সেই সময়ত আমাক 8জনকৈ ল'ৰাক গুৱাহাটীলৈ মাতি পঠিয়াইছে। তাৰমানে আমাৰ গীতা গাত কৰোণা নহয়, আমিকেইটা মৰিলেও একো নাই। চৰকাৰ অত্যাচাৰৰ ভয় ভীতিৰ কিছুমান সীমা থাকে, আৰু এই সীমা যেতিয়া চেৰাই যায়, যেতিয়া হিটলাৰী শাসন হয়, তাৰ উত্তৰ সময়ে দিব, সময়ে অহংকাৰৰ উত্তৰ দিব, সকলোৱে উত্তৰ দিব। বহুতে ক'ব বিচাৰে যে কৰোণাৰ সময়ছোৱাক লৈ বা কৰোণাক লৈ বৰ্তমানৰ বিজেপি চৰকাৰখনে এক প্ৰকাৰ ৰাজনীতি কৰিছে, আৰু নিশাৰ ভাগত সান্ধ্য আইন দি পেলাই চিণ্ডিকেট ৰাজ চলাইছে।
এই নিশাৱা সান্ধ্য গোটেই বস্তু পাৰ কৰালে এতিয়া ইলেকশ্যনৰ সময়ত লাগিব সেইখিনি পইচা ব্যৱহাৰ কৰিব মইতো ডক্টৰ নহয় কৰোণা আছে নাই ক'বলৈ কিন্তু কৰোণা নামত যে 90% নাটক হ'ল সেইটো কিন্তু মই ক'ব পাৰিম কেনেধৰণৰ বহুত ধৰণৰ নাটক এতিয়া আমাৰ শিৱসাগৰ চিভিলতে এনে ল'ৰা কেইটামান গ'ল কোৱাৰেণ্টাইন কৰিলে বোলে কৰোণা হৈছে ঠিক আছে কৰোণা হৈছে গ'ল মোৰ চিনাকি ল'ৰা মই সিহঁতৰ খবৰ চবৰ ল'লোঁ তাৰপিছতে সিহঁতি আহিলে 10 দিন পিছত মই বোলো কি হ'ল তাত কি বোলে একোৱেই নাই ৰাতিপুৱা খাবলৈ দিয়ে গধূলি খাবলৈ দিয়ে আৰু টেবলেট এটা দিয়ে মই ডক্টৰ বোলে 10 দিন ডক্টৰ এটাও নেদেখিলোঁ চেকআপ চলিছে নেবিলাক এইবোৰ নাটক নহয় কি মই তহঁতৰ কৰোণা দিছে কিবা বেমাৰ আছে আমাৰ একোৱেই বেমাৰ নাই বোলে আমাক এনেই কৰোণা বুলি কৈ ভৰাই থৈ হয় এই কিন্তু আমি আন এক প্ৰতিবেদন আছে আমি প্ৰতিবেদন দেখুৱাই ল'ব বিচাৰোঁ আমি সেই সন্দৰ্ভতো কথা পাতিম শৃংখল চলিহা আমি প্ৰতিবেদন দেখুৱাই লৈছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজনৈতিক দল গঠনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা জল্পনা কল্পনাৰ অৱসান ঘটাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজহুৱাভাৱে ঘোষণা কৰিলে গঠন হ'ব তেওঁলোকৰ ৰাজনৈতিক দল গঠনৰ প্ৰাৰম্ভিক কাম কাজ সম্পূৰ্ণ হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো শইকীয়াই সংবাদমেলযোগে ঘোষণা কৰিছে দলৰ আত্মপ্ৰকাশৰ কথা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আঞ্চলিকতাবাদত বিশ্বাসী অসমৰ স্বাভিমানৰ প্ৰতি দায়বদ্ধ জাতীয় ভাৱাপন্ন ধৰ্মনিৰপেক্ষ প্ৰগতিশীল আৰু আপোচবিহীন প্ৰতিজন অসমবাসীকে আমাৰ অসমবাসীৰ জাতীয় কৰ্মসূচী যুগুত দলৰ সংবিধান প্ৰণয়ন হৈছে দলৰ নীতি আদৰ্শ কি হ'ব কৃষক মুক্তিৰ সংগ্ৰামী সত্তাৰ প্ৰতিফলন ঘটিবনে দলৰ নীতিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰস্তাৱিত আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দলৰ সংবিধান আৰু কৰ্মসূচী ইতিমধ্যে প্ৰস্তুত কৰি তোলা হৈছে আমাৰ যি কৰ্মসূচী সেই কৰ্মসূচীখনৰ নাম হৈছে অসমবাসীৰ জাতীয় কৰ্মসূচী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দলৰ যি কৰ্মসূচী সেই কৰ্মসূচীৰ নাম হৈছে অসমবাসীৰ জাতীয় কৰ্মসূচী আৰু আমাৰ বিশ্বাস অসমবাসীৰ জাতীয় কৰ্মসূচী হ'ব অনাগত দিনৰ আধুনিক অসমীয়া জাতিৰ গঠনৰ বুনিয়াদীৰ দলিল আমাৰ যি দলৰ সংবিধান আৰু কৰ্মসূচী প্ৰস্তুত কৰা হৈছে তাক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সকলো জিলা সমিতিলৈ আমি প্ৰেৰণ কৰিম কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সকলো গণসংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি নাৰী মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিলৈ আমি প্ৰেৰণ কৰিম আৰু পৰৱৰ্তী সময়ত যেহেতু আমাৰ এই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দল এই আঞ্চলিক ৰাজনৈতিক দল এটা অসমবাসী ৰাইজৰ দল হ'ব গতিকে আমাৰ কৰ্মসূচী আমি অসমবাসী ৰাইজৰ মতামতৰ বাবেও প্ৰেৰণ কৰিম সমগ্ৰ অসম যি সংবাদমেলত তেওঁলোকে ঘোষণা কৰিছিল তেওঁলোকে ৰাজনৈতিক দল গঠন কৰাৰ কথা আৰু তেওঁলোকে কৈছে যে কৃষক মুক্তি উদ্যোগত যি ৰাজনৈতিক দল হ'ব এয়া অসমৰ ৰাইজৰ দল বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে মন্তব্য প্ৰকাশ কৰিছে প্ৰশ্নটো হৈছে যে সকলোৱে পৃথকে পৃথকে যদি ৰাজনৈতিক দল গঠন কৰে তেতিয়াহ'লে অসমৰ ৰাইজে কোনটো দলক নিজৰ দল হিচাপে চিনাক্তকৰণ কৰিব আৰু দ্বিতীয় প্ৰশ্নটো হৈছে যে এখন উমৈহতীয়া মঞ্চ কিয় গঠন কৰিব পৰা নাই এই মুহূৰ্তলৈকে চাওক মই ভাবোঁ যে সকলো দল সংগঠনে নিজৰ নিজৰ এটা এজেণ্ডাত ৰাজনৈতিক দলবোৰ খুলিছে খোলাত আপত্তি নাই গণতান্ত্ৰিক দেশত এইটো অধিকাৰ আছে খোলাত আপত্তি নাই কিন্তু মই এইটোৱে কৈছোঁ বা বীৰ লাচিত সেনা অসমে এইটোৱে কৈছে যে সময়ত সকলো লগ হ'ব লাগিব অসম নামৰ মাজনী স্বাৰ্থত লগ হ'ব লাগিব আৰু লগ হোৱাটো খাটাং বুলি আমি ধৰিছোঁ আৰু সকলোৱে নিজৰ ইগ' ত্যাগ কৰিব লাগিব কেৱল মন্ত্ৰিত্বই শেষ পৰিকল্পনা হ'লে নহ'ব কেৱল ক্ষমতা দখলে শেষ কথা হ'লে নহ'ব মাত্ৰ যিমান ত্যাগ হ'ব সিমানেই দল মহান হ'ব কিন্তু যিদৰে উমৈহতীয়া কাৰ্যসূচী গ্ৰহণ কৰিছিল আপোনালোকে কেব বিৰোধী আন্দোলনৰ সময়ত বা বিৰোধী আন্দোলনৰ সময়ত সেই একে ধাৰাতেই বৰ্তমানে আপোনালোকে ৰাজনৈতিক চিন্তা চৰ্চাসমূহ আপোনালোকে বিভিন্ন দল সংগঠনৰ সৈতে বিনিময় কৰা নাছিলে নেকি আমি কৰিছোঁ আমি ইতিমধ্যে আমি 26 তাৰিখৰ পিছত এইটো সিদ্ধান্ত ল'ম আৰু 26 তাৰিখৰ পিছত আমি পুনৰ সদৌ অসম ছাত্ৰ সন্থাৰ লগত কথা পাতিম কিন্তু আমাৰ লগত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কথা পতা নাই তেওঁলোকৰ কিবা নীতি আদৰ্শ অলপ বেলেগ হ'ব পাৰে কিন্তু যদি ভৱিষ্যতে আমাৰ লগত কথা পাতে আমি কথা পাতিম কথা পতাততো আপত্তি নাই হয় আপুনি কৈছে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সকলোৱে একত্ৰিত হ'ব আৰু সেয়া সম্ভাৱনা আছে কিন্তু ইতিমধ্যে সকলোৱে যদি ৰাজনৈতিক দল গঠন কৰি লয় বা গঠন কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে
মতাদৰ্শৰ যিবোৰ নীতি থাকিব সেই নীতিত কিছুতো আপোনালোকৰ প্ৰভেদ আহিব সেইখিনি কিদৰে দূৰ কৰিব আমি কমন মিনিমাম প্ৰগ্ৰেমত কৰিব লাগিব সবৰে নীতি আদৰ্শ অলপ অলপ বেলেগ বেলেগ থাকে কিছুমান ক্ষেত্ৰত কিন্তু আমাৰ লক্ষ্য সবৰে যিহেতু একেই অসম নামৰ মাজনীৰ ভৱিষ্যতৰ কাৰণে আমি এখন সংগ্ৰাম কৰিব লাগিব এখন ৰাজনৈতিক মঞ্চ দিব লাগিব আৰু এই ৰাজনৈতিক মাজত দুই এক সৰু সুৰা দুই এটা নীতি আদৰ্শ মতভেদ আছে কিন্তু সেইখিনি আমি পৰিহাৰ কাৰণ দলৰ নীতি আদৰ্শ জনসাধাৰণতকৈ উদ্ধত হ'ব নোৱাৰে স্বাভাৱিকতে আন এক প্ৰশ্ন আহিব যে আপোনালোকে যদি দল খুলিম বুলি কৈছে 26 তাৰিখে আপোনালোকে আলোচনা হ'ব বুলি কৈছে আৰু ক্ষেত্ৰত যদি আমি আপোনালোক সোধোঁ যে আপোনালোকে যি নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিব আগন্তুক সময়ত তাত প্ৰথম তিনিটা কি বিষয় আপোনালোকে অন্তৰ্ভুক্ত কৰিব যে কাৰ আমি বিধানসভাত নাকচ কৰিম প্ৰথম কথা সেইটো আমি অসমৰ জনগণৰ ওচৰত দায়বদ্ধ দ্বিতীয় কথাটো হৈছে আমাৰ ভূমি অধিকাৰ সম্পদৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ এই তিনিটা কাৰণে যিখন আইন প্ৰস্তুত কৰিব লাগে মাত্ৰ 64জন MLA তাত চহী হ'লে এখন আইন পাছ হয় আজিলৈকে অসম গণ পৰিষদ দল গঠন হ'ল কংগ্ৰেছে ইমান বছৰ থাকিলে এতিয়া বিজেপিয়ে জাতি মাতি ভেটি কৰি আহি যি ঠগন দিলে কিন্তু এটা বিজেপিত চাবলৈ গ'লেতো খিলঞ্জীয়া MLA নাই বুলি 85জনমান আছে বা অসম বিধানসভাতো কংগ্ৰেছ মিলাই মেলি সকলো দল মিলাইতো কিমানখিনি আছে আৰু যিটো প্ৰণৱ গগৈ দি থৈ গৈছিলে খিলঞ্জীয়া সংজ্ঞা সেই সংজ্ঞাটো কিয় নিৰূপণ নকৰে তেতিয়াও তৰুণ গগৈ সাহস নকৰিলে কেলে হিন্দী ভাষী ভোট বেংক ভাঙিব বেংগলী ভোট বেংক ভাঙিব সেইকাৰণে এতিয়া সেইদিনা এটা বেংগলী সংগঠনে কৈছে যে অসম জ্বলিব যদি 6 নং দফা কাৰ্যকৰী হয় সিহঁতকেইটাক প্ৰেছ নকৰিলে সিহঁতকেইটাক ধৰি নি চুচৰাই জেলত ভৰাই থ'ব লাগিছিলে তহঁতি কোন হয় অসম জ্বলাবলৈ তই কোৱা বাংলাদেশৰ পৰা ইয়াত অসম জ্বলাবি কি আমি চাই থাকিম এইটো বস্তু নহ'ব নহয় কিন্তু চৰকাৰখনৰ সাহস নহ'ল কি চৰকাৰে কেলৈ সাহস নকৰিলে অকল ভোট বেংক ক্ষমতা শেষ কথা অসম ধ্বংস হৈ যাওক ইহঁতৰ একো নাই বিৰতিলৈ যোৱাৰ পূৰ্বে আপুনি কৈছিলে যে 6 নং দফা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছিলে একাংশ দল সংগঠনে যে অসম জ্বলিব কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল যে ভাষিক সংখ্যালঘুৱে পৃথক এক দল গঠন কৰাৰ কথা কৈছে আৰু তেওঁলোকে দাবী কৰিছে যে 126খন আসনৰ ভিতৰত 15খন আসন তেওঁলোকে দখল কৰিব সক্ষম হ'ব চব যিটো এইটো হিন্দু বঙালীসকলে কৈছে বা হিন্দু বঙালী হওক মুছলমান বঙালীয়ে হওক এনেকুৱা কথা নাই যিটো তেওঁলোকে এই দল গঠন কৰাৰ কথা কৈছে বীৰ লাচিত সেনা অসম থকালৈকে 15খন বাদ দিয়ক গাঁও পঞ্চায়তৰ সভাপতি এটাও জিকিবলৈ দিয়া নহ'ব অসমত এইটো স্পষ্ট কথা হয় এইখিনি সচেতন দৰ্শক এজনৰ ফোন আছে আমি ফোন কলটো লৈ ল'ব বিচাৰিছোঁ হয় আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু আপোনাৰ প্ৰশ্নটো মই চন্দ্ৰমোহন শইকীয়াই ডিব্ৰুগড় জিলাৰ খোৱাঙৰ পৰা কৈছোঁ হয় আপোনাৰ প্ৰশ্নটো শৃংখল চলিহাৰ প্ৰতি মোৰ এটা প্ৰশ্ন আছে যে প্ৰায় আঞ্চলিকবাদ কৰা যিবিলাক আমাৰ জাতীয় নেতা আছে তেখেতলোকক দেখা যায় যে দিনত হ'লে জাতীয়তাবাদ ৰাতি হ'লে সুবিধাবাদ কিন্তু শৃংখল চলিহাক মই সুধিব বিচাৰিছোঁ যে আঞ্চলিকতাবাদৰ জৰিয়তে অসমৰ মানুহৰ যি আৱেগ অনুভূতি আছে এই আৱেগ অনুভূতিবিলাক দূৰ কৰিবলৈ তেখেতৰ মতামত মই জানিব বিচাৰিছোঁ আৱেগ অনুভূতিটো কেনেকৈ দূৰ কৰিব আঞ্চলিকতাবাদত আৱেগ অনুভূতি আছে কাৰণে আঞ্চলিকতাবাদৰ জাতীয়তাবাদ আছে আৰু সেইটো থকাটো আৰু প্ৰয়োজন কিন্তু নিশা হ'লে সুবিধাবাদ হৈ যায় একাংশৰ কাৰণে শুনক আমি দুপৰীয়াও জাতীয়তাবাদ নিশাও জাতীয়তাবাদ ৰাতিপুৱাও জাতীয়তাবাদ আৰু অসম নামৰ মাজনীক যদি বিক্ৰিয়াৰ কিবা আমি চিন্তাও আজিলৈকে কৰি পোৱা নাই সেইকাৰণে আমাক এইবোৰ কথা সুধি লাভ নাই হয় এইখিনিতে আমি এক দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ এই দৃশ্যটো দেখুৱাৰ পিছত আপোনালোকক শৃংখল চলিহা আপোনাক আন এক প্ৰশ্ন আমি সুধিম এই দৃশ্য অতি প্ৰাসংগিক আমি এখন পোষ্টাৰ দেখিবলৈ পোৱা গৈছে গছত ওলমাই ৰখা হৈছে বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা হৈছে আৰু ইয়াত কোৱা হৈছে যে মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু মাটি বিক্ৰী যদি কৰা হয় বহিৰাজ্যৰ কোনো ব্যক্তিক তেতিয়াহ'লে বিক্ৰেতা আৰু কিনোতা দুয়োজনে শাস্তিৰ সন্মুখীন হ'ব লাগিব নহয় এইটো আমাৰ এখন আঞ্চলিকে মাৰিছে কিন্তু কথাটো হৈছে যে আমি মাটি বচাব লাগিব আৰু মাটি বচাবৰ কাৰণে মানুহক সচেতন কৰিব লাগিব কোনোবা এই ৰাজস্থানৰ পৰা অহা মানুহ এটাই 10 লাখৰ জেগাত 20 লাখ দি দিলে বুলি মাটিডোখৰ যে বিকি দিয়ে আমাৰ মানুহখিনিয়ে এইবোৰ ভুল কাম এই ভুল কামবোৰ অসমীয়া মানুহক আমি বুজাইছোঁ আৰু নিজৰ জাতিৰ অস্তিত্ব এইবোৰ কাৰণে শেষ হৈছে আৰু নিজৰ ভৱিষ্যত প্ৰজন্ম সুৰক্ষাৰ কাৰণে আমাক মাটি লাগিব নহ'লে আমি ক'ত থাকিম মাটি থাকিলেহে জাতি থাকিব নহ'লে আমি ক'ত থাকিম এইফালে আপুনি গুৱাহাটীৰ ফালে যাওক আমিনগাঁৱৰ ফালে গোটেই মাটি লৈ কিনি শেষ কৰি পেলালে এতিয়া মালিক কোন এটা ৰাজস্থানী মালিক কোন এটা বিহাৰী মালিক কোন ক'ৰবাত পশ্চিমবংগৰ কোনোবা এটা বেংগলী তাত কেইটা অসমীয়া মানুহ মাটি আছে হয়
অৰ্থাৎ ভূমিৰ অধিকাৰৰ সন্দৰ্ভত আপোনালোকে ৰাইজক সচেতন কৰিবৰ কাৰণে এনেধৰণৰ আমিতো ভূমি আইনৰ পোষকতা কৰোঁ আৰু ভূমি আইন বিল লাচিত থানা অসমে আনিবই এদিন না এদিন। হয়, আন এক প্ৰশ্ন আহে যে আপোনালোকে গ্ৰাম্যাঞ্চলৰ ৰাইজক ৰাজনৈতিকভাৱে শিক্ষিত কৰিবৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি কেনেধৰণৰ কাৰ্যসূচী আপোনালোকে বিগত সময়ছোৱাত লৈছে বা আগন্তুক সময়ত আপোনালোকে ল'ব? চাওক, আমি আগৰে পৰাই প্ৰথম কথাটো আমি আমাৰ সংগঠন প্ৰায় 10 বছৰ এতিয়া এইবাৰ কমপ্লিট হ'ব 24 নৱেম্বৰত, কিন্তু আমি একচুৱেলি মিডিয়াত নোলোৱাই এটা আমি পৰিকল্পনা লৈছোঁ, কিন্তু কা আন্দোলনৰ সময়ত আমাৰ ওলাবলগীয়া হ'ল। সেয়েহে আমাৰ ভিতৰি আমি সদায় গাঁওকেন্দ্ৰিক বিপ্লৱতে আমি বিশ্বাসী, আৰু সেয়েহে আমি গাঁৱত বিল লাচিত থানা অসম অত্যন্ত শক্তিশালী, আৰু গাঁৱৰ মানুহে যিখিনি আমাৰ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ, সেই মানুহখিনিয়ে আমি কৈছোঁ যে বিজেপিয়ে কিমান পইচা দিব কি দিব চব লৈ ল'বলৈ কৈছোঁ, কিন্তু ভোটটো দিবলৈ মানা কৈছোঁ। সেইখিনি বস্তু ল'ব, আৰু যিখিনি অধিকাৰ যিখিনি এতিয়া কৰোণা নামত যিমানখিনি লষ্ট হ'ল, এতিয়া টকা 1000-2000 ভৰাই পেলাই ভোট কিনিবলৈ চেষ্টা কৰিব, কিন্তু মানুহে বুজি গ'ল সেই 2000 টকাৰ ক্ষতিপূৰণ হ'ব নোৱাৰে, কিন্তু এই 2000টো লৈ ল'বলৈ কৈছোঁ, খালি ভোটটোহে বিজেপিক দিবলৈ মানা কৰিছোঁ। ইতিমধ্যে আমাৰ সৈনিকসকলে গাঁৱে গাঁৱে সেইখিনি কাম কৰি আছে। কিন্তু চাহ বাগিচা অঞ্চলত আপোনালোকৰ ভেটি কেনেকুৱা আপোনালোকৰ? আমাৰ চাহ বাগিচা অঞ্চলতো আমাৰ ভেটি ভাল, চাহ জনগোষ্ঠীৰ বহুতো নেতাৰ লগত আমাৰ সুসম্পৰ্ক আছে, আমি বহুতো কাৰ্যসূচী যৌথভাৱে কৰিছোঁ আৰু অনাগত দিনতো হ'ব। খালি মুঠৰ ওপৰত যিটো বিজেপি ভোট বেংক সেইটো এইবাৰ খহি যাব, কাৰণ আপুনি যদি চায় নৱনীতা সন্দিকৈ যেতিয়া সোণাৰীত উপ নিৰ্বাচনত জিকিছে, তাত কিন্তু তেওঁ তপন গগৈৰ তুলনাত বহুত কম ভোটত জিকিছে, কংগ্ৰেছৰ ভোট গ্ৰ'হে কৰিছে। ঠিক মানে ইহঁতৰ ভোট বেংক খহিবলৈ আৰম্ভ কৰিলে বিজেপি, আৰু কেইদিনমান আছে সম্পূৰ্ণ ভোট বেংক খহি যাব, যিটো জাতি মাটি ভেটিৰ নামত এটা চূড়ান্তভাৱে মানে আমাক ঠগিলে। আৰু আপুনি চাওক, বুলেট ট্ৰেইন আনিব, আমি একদম ফূৰ্তি, লাষ্টত ট্ৰেইনকেইখনকে বিকি দিলে। মানে ইমান ফাঁকি কথা ক'ব পাৰেনে বাৰু মানুহে? ফাঁকি এটা সীমা থাকিব লাগে। আমাৰ ইয়াত কি বনাব টুইন টাৱাৰ, এতিয়া টুইন টাৱাৰ মই গুৱাহাটী আজি ঘূৰি ফুৰিছোঁ, 2 দিন দেখা নাই। এতিয়া সৰ্বানন্দ সোণোৱালেতো টুইন টাৱাৰতে থাকে হ'ব আজিকালি, মই নাজানো, কি মই টুইন টাৱাৰটো দেখা নাই, আৰু বেলেগে বিজেপি মানুহবোৰে দেখিব পাৰে, মই নাই দেখা। হয়, অৰ্থাৎ তেওঁলোকে শ্লোগানৰ জৰিয়তে ৰাইজক শ্লোগান বা বিভিন্ন চমকৰ জৰিয়তে ৰাইজৰ ভোট তেওঁলোকে লাভ কৰিম বুলি আশা কৰি থাকে। চমৎকাৰবোৰ কৰিব লাগিব নহয়, চমৎকাৰবোৰ কৈছে, কৰা নাই নহয়। আপোনাৰ ব্ৰহ্মপুত্ৰ এতিয়া 2 পাই হাইৱে কিবা এক্সপ্ৰেছ বনাম বুলি ক'লে, ব্ৰহ্মপুত্ৰ খনন হ'ব ক'তা? মইতো এনে গৈছিলোঁ বোলো গাড়ীখন লৈ অকণমান যাওঁ, নতুন সেই এক্সপ্ৰেছ হাইৱেটোত উঠোংগৈ, চলাওঁ গাড়ীখন, গৈ দেখিছোঁ নাই। কিন্তু হেৰিত আছে, এই ফটোত আছে, ছ'চিয়েল মিডিয়া যিবোৰ ফটো, তাত টুইন টাৱাৰো আছে, এই আপোনাৰ এক্সপ্ৰেছ হাইৱে আছে, চব আছে, খালি মানে ৰিয়েলত নাই, প্ৰেক্টিকেলি নাই। ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে যে বিজেপি মিডিয়া চেলৰ তৰফৰ পৰা আপোনাক বহুবাৰ আক্ৰমণ কৰা হৈছিলে, মোক বহু অপপ্ৰচাৰ আপোনাক চলোৱা হৈছিলে। মানে কি হয়, আক্ৰমণ আৰু সমালোচনাৰ মাজত পাৰ্থক্য আছে। আজি বিজেপিৰ কোনোবা ল'ৰাৰ আমাৰ নীতি আদৰ্শ বেলেগ, আমাক সমালোচনা কৰা আপোনালোকৰ অধিকাৰ আছে, কিন্তু সমালোচনাৰ নামত মোৰ মা দেউতাক আপোনালোকে বেয়া বেয়া গালি পাৰিব, এইবোৰ বস্তু নচলিব ন। সমাজ এনেকৈ চলে নেকি? সামাজিক ব্যৱস্থা এনেকৈ চলে নেকি? মানে এতিয়া যিটো বিজেপি IT চেল কৰিছে, কি হৈছে? এচাম অসভ্য মানুহৰ সৃষ্টি হৈছে। এই আজি এই যিখিনি 22, 23, 24, 25, 26, 27 বছৰীয়া ল'ৰা ছোৱালীখিনিয়ে এইবোৰ বিজেপি অন্ধভক্ত হৈ ইমান মানে অখিল হৈ মাকৰ কথা বেয়াকৈ লিখিব পাৰে, তেতিয়া সেইবোৰ কথা লিখিব। সেই ল'ৰা ছোৱালীখিনি মানসিকভাৱে তেওঁলোক ভৱিষ্যতে তেওঁলোকে বিজেপিয়ে কৰক, কংগ্ৰেছে কৰক, আমাৰ বিল লাচিত থানাই কৰক, কিন্তু আপোনালোকৰতো মানসিক স্থিতিটো ভাল নহ'ব ন। সেইকাৰণে আপোনালোকে অসভ্যালিবোৰ এৰক, সেইটো আমি অনুৰোধ কৰিছোঁ। হয়, বিজেপিক ক্ষমতাচ্যুত কৰাৰ স্বাৰ্থত সকলো ৰাজনৈতিক দল, সকলো নতুনকৈ গঠন হ'বলগীয়া নতুন আঞ্চলিক ৰাজনৈতিক দলসমূহ একত্ৰিত হ'ব বুলি আপুনি কৈছে নিৰ্বাচনৰ পূৰ্বে। হয়, আপোনালোকে মুখ্যমন্ত্ৰী হিচাপে কাক প্ৰক্ষেপ কৰিব? চাওক, মুখ্যমন্ত্ৰী অসমৰ জনগণে ক'ব। আজি অখিল গগৈ মুখ্যমন্ত্ৰী হ'লে মোৰ আপত্তি নাই, লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰী হ'লে মোৰ আপত্তি নাই, আমাৰ বিল লাচিত থানাৰ ৰণ্টু পানী ফুকন মুখ্যমন্ত্ৰী হ'লেও মোৰ আপত্তি নাই, কিন্তু ঐক্যবদ্ধভাৱে হ'ব লাগিব। জনতাই ক'ব, আজি যে একদম মানে অখিল হ'বই লাগিব, ৰণ্টু পানী ফুকন হ'বই লাগিব, লুৰিণজ্যোতি গগৈ হ'বই লাগিব, এই জেদবোৰত থাকিলে নহ'ব। সেইটো অসমৰ জনগণে সিদ্ধান্ত ল'ব, নিৰ্বাচিত বিধায়কসকলে সিদ্ধান্ত ল'ব, কোনোবা এজন হওক। কিন্তু যিটো উদ্দেশ্যত 5টা ল'ৰাকে শ্বহীদ হ'ল, চেম ষ্টেপৰ লেখীয়া ল'ৰা শ্বহীদ হ'ল, ঈশ্বৰ নায়ক শ্বহীদ হ'ল, অন্ততঃ এই 5জন শ্বহীদৰ কাৰণে এই কাজিয়াবোৰ এৰিব লাগিব। আন এক প্ৰশ্নলৈ আহিছোঁ, অন্য প্ৰসংগলৈ আহিছোঁ।
বহুতে সেই প্ৰশ্ন কৰে বা জানিব বিচাৰিব আপোনাৰ পৰা আমিও জানিব বিচাৰিম যে কা আন্দোলন হওক কেব আন্দোলনৰ হওক সময়ত হওক বিশেষ কেব আন্দোলনৰ সময়ত আমি দেখা পাইছিলোঁ একেখন মঞ্চতে আলোচনাপন্থী আলফানেতা জিতেন্দ্ৰক আপোনালোকৰ সৈতে সততে দেখা পোৱা গৈছিলে কিন্তু পৰৱৰ্তী সময়ত আমি সেয়া দেখিবলৈ পোৱা নাই কিছু মতবিৰোধ হৈছিল আপোনালোকৰ নহয় জিতেন দত্তটো বিল লাচিত সেনাৰ সদস্য নহয় আমাৰ কেতিয়াবা কিছুমান কিবা প্ৰগ্ৰেমত জিতেন দত্ত আহে আমি তেতিয়া একেলগে প্ৰগ্ৰেম কৰি এতিয়া কৰোণাৰ পিছত একো প্ৰগ্ৰেম হোৱাও নাই এনেকৈ কিন্তু মতভেদ একো নাই খালি আমি এটা কথা জিতেন দত্তই হওক অন্য কোনোবাই হওক জাতিৰ স্বাৰ্থত যদি কোনোবা মানুহে আপোচ কৰে আমি তেওঁৰ লগত নাই এই যোনেই নহওক তেখেত যোনেই নহওক যিমান ডাঙৰ নেতা নহওক আমি তেওঁৰ লগত নাই যদি জাতিৰ স্বাৰ্থত আপোচ কৰে হয় আমি অনুষ্ঠান শেষলৈ আহিছোঁ শেষত আপোনাৰ পৰা জানিব বিচাৰিম অসমৰ ৰাইজক আপুনি কি আহ্বান জনাব অসমৰ ৰাইজক এটাই আহ্বান আমি একত্ৰিত হ'ম বিভিন্ন দল সংগঠন একত্ৰিত হ'ব কাৰণ এইটো অসমৰ ৰাইজৰ আহ্বান হয় আমি কোনো দল সংগঠন কিন্তু ৰাইজৰ ঊৰ্ধত নহয় আমাৰ কোনো নীতি আদৰ্শ ৰাইজৰ ঊৰ্ধত নহয় অসম নামৰ মাজনী ঊৰ্ধত নহয় সকলোৱে একলগ হ'ব এখন মঞ্চ হ'ব বিজেপিক হৰুৱা হ'ব আৰু 2021 বিধানসভাত কা বাতিল হ'ব অসমত কা নালাগে মই পুনৰ কৈছোঁ ভাৰতত কা আনে কি আনে আনি থাকক আমাৰ একো কথা নাই কিন্তু অসমত কা নহ'ব এইটো স্পষ্ট কথা ধন্যবাদ শৃংখল চলিহা আমাৰ এই অনুষ্ঠানত আহি আপুনি উপস্থিত হোৱাৰ বাবে আৰু আমি আশা কৰিছোঁ অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত অসমৰ খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত সকলোৱে একত্ৰিত হ'ব আৰু সেয়া আমি আগন্তুক সময়ত দেখিবলৈ পাম আমি বিদায় লৈছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান খবৰৰ পৰা